নিজৰ বিৰুদ্ধে অখিল গগৈ ডাঙৰীয়াই তদন্ত বিচাৰিছে, নিজৰ বিৰুদ্ধে অখিল গগৈ ডাঙৰীয়াৰ পত্নী গীতাশ্ৰী তামুলী বাইদেৱে তদন্ত বিচাৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগে আৰু তদন্ত কৰিব লাগে। ইয়াত কিহৰ নৈতিকতাৰ কথা? মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ মুখ্যমন্ত্ৰীত্ব যি আসন, এই আসনখনৰ মান সন্মান তেখেতে ৰাখিব পৰা নাই, গৰিমা অটুট ৰাখিব পৰা নাই। আৰু তেখেতে যিকোনো বিতৰ্ক, অযথা কিছুমান বিতৰ্ক কৰে য'ত তথ্য প্ৰমাণ তেওঁৰ হাতত নাথাকে। গতিকে তেওঁ তদন্ত দিয়াত কিহৰ আপত্তি? আজি মানুহে তদন্ত বিচাৰিছে, সকলো ৰাজহুৱা হোৱাটো বিচাৰিছে। অখিল গগৈ ডাঙৰীয়াৰ সম্পত্তি কিমান আছে ৰাজহুৱা হোৱাটো বিচাৰিছে। ঠিক তেনেকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সম্পত্তি কিমান আছে এই কথাটো অসমৰ মানুহে জানিব খুজিছে। তদন্ত হোৱাত আপত্তি কিহত? তদন্তহে হ'ব লাগে। যদি অখিল গগৈ ডাঙৰীয়াৰ অভিযোগ সঁচা, তেতিয়াহ'লে ব্যৱস্থা হ'ব লাগে। অখিল গগৈ ডাঙৰীয়াৰ পত্নীয়ে যদি বক্ৰৰ পথেৰে চাকৰি পাইছিল, তদন্ত হ'ব লাগে, ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অখিল গগৈ ডাঙৰীয়া যদি বক্ৰৰ পথেৰে ঘৰ কিনিছিল, তেতিয়াহ'লে তদন্ত হ'ব লাগে, ঘৰ চৰকাৰে কাঢ়ি ল'ব লাগে। ঠিক তেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘৰত যদি কোনোবাই APSC চাকৰি পাইছে, তেতিয়াহ'লে তদন্ত হ'ব লাগে, ব্যৱস্থা ল'ব লাগে। গতিকে কথা স্পষ্ট যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে হতাশগ্ৰস্ত হৈছে, তেওঁ শংকাত ভুগিছে। তেওঁ মুখ্যমন্ত্ৰীত্বৰ আসনখন ৰক্ষা কৰিব পাৰিব নে নোৱাৰে তাক লৈ তেওঁ শংকা হৈছে। সততা আৰু সাহস থকা ৰাজনীতি কৰিবলৈ হ'লে আমি অখিল গগৈৰ পৰা শিকিব লাগিব। অসম বিধানসভাত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াৰ পত্নী চাকৰি বক্ৰৰ পথেৰে লোৱাৰ অভিযোগ আনি আৰু অখিল গগৈ ডাঙৰীয়াই চান্দমাৰীত কেনেকৈ ঘৰ কিনিলে এই অভিযোগ অনাৰ পিছতে অখিল গগৈ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছিল। আৰু প্ৰত্যাহ্বান জনোৱাৰ পিছত সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু আমি দেখিবলৈ পালো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈ প্ৰত্যাহ্বান গ্ৰহণ কৰি এতিয়া তেখেতে নিজৰ বক্তব্যৰ পৰা ফালৰি কাটিছে। অখিল গগৈ ডাঙৰীয়াৰ প্ৰত্যাহ্বান অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিব পৰা নাই। আৰু এতিয়া চালে বেৰে কোবোৱা বক্তব্য দি তেখেতে কৈছে যে ৰাইজে কৈ আছে, মই ফেচবুকত দেখিছো, এয়া নৈতিকতাৰ কথা, গতিকে তদন্ত কৰিবলগীয়া ইয়াত একো নাই। এগৰাকী মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ অধিৱেশনত ৰাজহুৱাভাৱে প্ৰত্যাহ্বান জনাই প্ৰত্যাহ্বান গ্ৰহণ কৰি এতিয়া আকৌ বিষয়বস্তুটোৰ পৰা ফালৰি কাটিছে। আৰু আমি আজি দেখিবলৈ পালো ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ডাঙৰীয়াই পুনৰ সংবাদমেল দিছে, পুনৰ প্ৰত্যাহ্বান জনাইছে। অযথা বিতৰ্ক কৰি লাভ নাই। তেখেতে নিজৰ পত্নী যি চাকৰি, এই চাকৰি তদন্ত বিচাৰিছে। অসমৰ ৰাজনীতিত হয়তো এয়া প্ৰথম যি নিজৰ বিৰুদ্ধে তদন্ত বিচাৰিছে। অখিল গগৈ ডাঙৰীয়াৰ পত্নী গীতাশ্ৰী তামুলী বাইদেৱে নিজৰ অধ্যাপিকা চাকৰিটো যদি বক্ৰৰ পথেৰে লৈছো, তেতিয়াহ'লে তদন্ত কৰক আৰু তেতিয়ালৈকে মোক নিজৰ কৰ্মৰ পৰা আঁতৰাই ৰাখক বুলি প্ৰত্যাহ্বান জনাই সাহসেৰে চিঠি লিখিছে, পত্ৰ প্ৰেৰণ কৰিছে। হয়তো অসমৰ ৰাজনীতিত এয়া প্ৰথম এগৰাকী মুখ্যমন্ত্ৰীয়ে তেওঁ শিক্ষা মন্ত্ৰীত্বৰ কালত কলেজৰ অধ্যাপিকাৰ দৰে চাকৰি পোৱা এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে অভিযোগ আনিছে আৰু সেই শিক্ষয়িত্ৰীগৰাকীয়ে নিজৰ চাকৰিটো সঠিক ৰূপত পাইছো নে পোৱা নাই তদন্ত কৰিবৰ কাৰণে প্ৰত্যাহ্বান জনাইছে। আৰু সেই প্ৰত্যাহ্বান অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিব পৰা নাই। এতিয়া কৈছে, ৰাইজে কৈ আছে তেওঁ হাই ছেকেণ্ডেৰীত 2nd ডিভিজন পাইছিল। এই যি কথাবোৰ তেখেতে কৈ আছে, তেওঁ কিয় ক'ব পৰা নাই যে অখিল গগৈ ডাঙৰীয়াৰ পত্নী গীতাশ্ৰী তামুলী বাইদেৱে ছায়েন্সত পঢ়িও অসমীয়াত সমগ্ৰ অসমৰ ভিতৰতে টপাৰ আছিল? এই কথাটো কিয় ক'ব পৰা নাই? এই কথাটো ক'বলৈ তেওঁলোকে কিয় শংকা কৰিছে? আজি কিয় তেখেতলোকে প্ৰত্যাহ্বান গ্ৰহণ কৰি তদন্ত দিব পৰা নাই? নিজৰ বিৰুদ্ধে অখিল গগৈ ডাঙৰীয়াই তদন্ত বিচাৰিছে, নিজৰ বিৰুদ্ধে অখিল গগৈ ডাঙৰীয়াৰ পত্নী গীতাশ্ৰী তামুলী বাইদেৱে তদন্ত বিচাৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগে আৰু তদন্ত কৰিব লাগে। ইয়াত কিহৰ নৈতিকতাৰ কথা?
মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ মুখ্যমন্ত্ৰীত্ব যি আসন, এই আসনখনৰ মান সন্মান তেখেতে ৰাখিব পৰা নাই, গৰিমা অটুট ৰাখিব পৰা নাই। আৰু তেখেতে যিকোনো বিতৰ্ক, অযথা কিছুমান বিতৰ্ক কৰে য'ত তথ্য প্ৰমাণ তেওঁৰ হাতত নাথাকে। এগৰাকী মুখ্যমন্ত্ৰীয়ে তথ্য প্ৰমাণ নোহোৱাকে বিধানসভাত কথা কয়, প্ৰত্যাহ্বান জনায়, আৰু সেই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ পিছত তেখেতে সেই বিষয়বস্তুটোৰ পৰা আঁতৰি যায়। গতিকে অখিল গগৈ ডাঙৰীয়াই অতি সাহসেৰে স্পষ্টবাদী হৈ তেওঁ প্ৰত্যাহ্বান জনাইছে, লগতে কৈছে যে মোৰ যি পত্নীৰ চাকৰি, এই চাকৰি কেনেকৈ পাইছিল তদন্ত হওক। মোৰ পত্নীয়ে লোন লৈ গুৱাহাটী চানমাৰি নিজৰ পৰা ঘৰ কিনিছে, গতিকে তাৰ বিৰুদ্ধে তদন্ত হওক, ঘৰটো কেনেকৈ কিনিছে। মুখ্যমন্ত্ৰীয়ে বিধানসভাত যি বক্তব্য দিছে সেই বক্তব্য অনুসৰি তেওঁ তদন্ত কৰক, আৰু যদি বক্তৰ পথেৰে চাকৰি বা ঘৰ লোৱা হোৱা নাই তেতিয়াহ'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষমা খোজক। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে নৈতিকতাৰ কথা কৈ বিষয়টোৰ পৰা আঁতৰি গৈছে। কি আচৰিত! এগৰাকী মুখ্যমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে, তেওঁ বিভিন্ন দুৰ্নীতিত অভিযোগ আছে, সেইগৰাকী মুখ্যমন্ত্ৰীয়ে নৈতিকতাৰ কথা কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় ক'ব পৰা নাই যে অখিল গগৈ ডাঙৰীয়াৰ পত্নীৰ বিৰুদ্ধে আমি তদন্ত দিছো, অখিল গগৈ ডাঙৰীয়াই কেনেকৈ ঘৰ কিনিছে তাৰ বিৰুদ্ধে তদন্ত দিছো, মোৰ পৰিয়ালত কেনেকৈ APSC চাকৰি পাইছে তাৰ বিৰুদ্ধে তদন্ত দিছো, মোৰ ঘৰৰ মানুহে কেনেকৈ ব্যক্তিগত শিক্ষানুষ্ঠান খুলিছে, কেনেকৈ নিউজ চেনেল খুলিছে, কেনেকৈ অসমৰ বিভিন্ন প্ৰান্তত মাটি কিনিছে তাৰ বিৰুদ্ধে তদন্ত দিছো। এই কথাখিনি কিয় সাহসেৰে তেওঁ ক'ব পৰা নাই? তেওঁ কোনখিনি মায়া মোহত তেওঁ নিজক আবদ্ধ কৰি ৰাখিছে? এগৰাকী ইমান সাহসী মুখ্যমন্ত্ৰী, তেওঁ যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰে, গতিকে তেওঁ তদন্ত দিয়াত কিহৰ আপত্তি? আজি মানুহে তদন্ত বিচাৰিছে, সকলো ৰাজহুৱা হোৱাটো বিচাৰিছে, অখিল গগৈ ডাঙৰীয়াৰ সম্পত্তি কিমান আছে ৰাজহুৱা হোৱাটো বিচাৰিছে। ঠিক তেনেকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সম্পত্তি কিমান আছে এই কথাটো অসমৰ মানুহে জানিব খুজিছে। অখিল গগৈ ডাঙৰীয়াই সম্পত্তি এখন তালিকা দিছে মুখ্যমন্ত্ৰীৰ। সেই সম্পত্তিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিয়ালৰ সম্পত্তি হয় নে নহয়? তদন্ত হোৱাত আপত্তি কি হ'ল? তদন্তহে হ'ব লাগে। যদি অখিল গগৈ ডাঙৰীয়াৰ অভিযোগ সঁচা তেতিয়াহ'লে ব্যৱস্থা হ'ব লাগে। অখিল গগৈ ডাঙৰীয়াৰ পত্নীয়ে যদি বক্ৰৰ পথেৰে চাকৰি পাইছিল, তদন্ত হ'ব লাগে, ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অখিল গগৈ ডাঙৰীয়াই যদি বক্ৰৰ পথেৰে ঘৰ কিনিছিল তেতিয়াহ'লে তদন্ত হ'ব লাগে, ঘৰ চৰকাৰে কাঢ়ি ল'ব লাগে। ঠিক তেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘৰত যদি কোনোবাই APSC চাকৰি পাইছে তেতিয়াহ'লে তদন্ত হ'ব লাগে, ব্যৱস্থা ল'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘৰত যে ইমান সম্পত্তি, ইমান কোম্পানী মালিক, তদন্ত হ'ব লাগে। অসমৰ মানুহে তাকে বিচাৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অতি সহজ কথাটো তেওঁ ৰাজনীতিকৰণ কৰি অন্য এটা দিশত লৈ যাব খুজিছে। গতিকে কথা স্পষ্ট যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে হতাশগ্ৰস্ত হৈছে, তেওঁ শংকাত ভুগিছে, তেওঁ মুখ্যমন্ত্ৰীত্বৰ আসনখন ৰক্ষা কৰিব পাৰিব নে নোৱাৰে তাক লৈ তেওঁ শংকা হৈছে। গতিকে তেওঁ মনলৈ যি আহিছে তেওঁ তাকে কৰি পেলাইছে। তেওঁৰ হাতত কোনো তথ্য প্ৰমাণ নাই। অখিল গগৈ ডাঙৰীয়াৰ পত্নীৰ চাকৰি যি বিতৰ্ক, ইয়াক লৈ তেওঁ যি বক্তব্য দিছিলে, এক প্ৰকাৰে তেওঁ সেই বক্তব্যৰ পৰা ফালৰি কাটিছে। তেওঁ নৈতিকতাৰ কথা কৈ তদন্তৰ বিষয়টোৰ পৰা আঁতৰি গুচি গৈছে। তেওঁ বিধানসভাত প্ৰত্যাহ্বান জনাই এতিয়া তেওঁ সংবাদ মাধ্যমত তেওঁ নেচ পেলাই দিয়াৰ দৰে বক্তব্য ৰাখিছে। অখিল গগৈ ডাঙৰীয়াই পুনৰ আজি সংবাদ মাধ্যমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যাহ্বান গ্ৰহণ কৰিলেহে কাৰ কি নৈতিকতা আছে, কাৰ কি ৰাজনৈতিকভাৱে সক্ষমতা আছে, কোনে কিমান নিকা, কোনে কিমান সৎ, এই কথাখিনি ওলাই পৰিব। আজি APSC কেলেংকাৰীটো চাওক, বিভিন্ন সংবাদ মাধ্যমত নিউজ আহিছিল ৰাকেশ পালৰ পত্নী বাসগৃহত কোনোবা সেই সময়ৰ প্ৰভাৱশালী মন্ত্ৰী তালিকা ওলোৱাৰ পিছত তদন্ত লেহেমীয়া হৈছে, এই কথাবোৰ আহিছে।
বিপ্লৱ শৰ্মাৰ আধৰুৱা প্ৰতিবেদনত অসমবাসী কেতিয়াও ভুল নাযায়। যি সময়ত যিগৰাকী SP মুকুল শইকীয়াই APSC কেলেংকাৰী তদন্ত কৰিছিল, তেওঁ ভাষ্য বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত নাই। এই কথা আমি পাহৰি যোৱা নাই। গতিকে APSC কেলেংকাৰী যেনেকৈ CBI তদন্ত হ'ব লাগে, তেনেকৈ মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰত যেনেকৈ APSC পাইছে তাৰো CBI তদন্ত হ'ব লাগে। অখিল গগৈ ডাঙৰীয়া পত্নীয়ে কেনেকৈ চাকৰি পালে তাৰো তদন্ত হ'ব লাগে। অখিল গগৈ ডাঙৰীয়া কেনেকৈ ঘৰ কিনিলে তাৰো তদন্ত হ'ব লাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেকৈ ইমান বিশাল সম্পত্তি গৰাকী হ'ল তাৰো তদন্ত হ'ব লাগে। কেনেকৈ এটা পিছত আন এটা নিউজ চেনেল কিনিছে তাৰো তদন্ত হ'ব লাগে। কেনেকৈ তেওঁৰ পুত্ৰৰ 18 বছৰ নহওঁতেই 18টা কোম্পানী মালিক হ'ল তাৰো তদন্ত হ'ব লাগে। আপোনালোকৰ দৃষ্টিভংগী আমাক মতামতসমূহ জনাওক। আমি পুনৰ এই যি বিতৰ্ক চলি আছে, অভিযোগ প্ৰতি অভিযোগ উঠি আছে, এই সন্দৰ্ভত নতুন এটা আমি ভিডিঅ' আপোনালোকলৈ লৈ আহিম। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ক।